হে ফ্ৰেণ্ডছ, দিছ ইজ জেডি অসম জয়ন্ত অসম। এই মাত্ৰ ককাইদেউজনৰ লগত কথা পাতি আছিলোঁ। ককাইদেউজনে কৈছে, জয়ন্ত ভাইটি কথা এটা কওঁ তোমাক। মই বোলো কওক, বিনা দ্বিধাই কওক। মোক অসমৰ অসমীয়া বুলি এখন প্ৰমাণ পত্ৰ লাগিছিলে বোলে। বৰ ডাঙৰ বিষয় বোলো, মই কওক বুলি ক'লোঁ আপোনাক। সকলোৱে সকলো বিষয়ে প্ৰমাণ পত্ৰ দিয়ে চৰকাৰে যে মই কোচ, মই ৰাভা, মই আহোম, মই কছাৰী, মই চুতীয়া, সকলোৰে এখন প্ৰমাণ পত্ৰ থাকে, কিন্তু অসম আৰু অসমীয়া বুলি মোক প্ৰমাণ পত্ৰ লাগে বোলে, ককাইদেউজনে কৈছে। মই তেতিয়া ক'লোঁ, মইতো জয়ন্ত অসম, মইতো মোৰ প্ৰমাণ পত্ৰ নিজে বনাই ল'লোঁ, আপুনি জানে আপোনাৰ প্ৰমাণ পত্ৰ কি কৰে। কথাটো বহুত স্পৰ্শকাতৰ বিষয় হয়, আপোনালোকে এবাৰ ভাবি চাবচোন। বাৰু যি কি নহওক, কথাটো আপোনালোকৰ নিজস্ব যুক্তিভংগীৰে এটা কমেণ্ট কৰিবচোন। কমেণ্ট কৰিলে ভাল লাগে, এনেকুৱা গধুৰ তত্ত্ব থকা কথাবিলাক, য'ত এটা বিষয় ছাবজেক্ট সন্নিৱিষ্ট হৈ থাকে ভৱিষ্যতৰ। বাৰু যি কি নহওক, সুৱতি অসমৰ সমূহ বন্ধু বান্ধৱীলৈ সশ্ৰদ্ধাৰে প্ৰণাম জনালোঁ জয়ন্ত অসমৰ ফালৰ পৰা। দিনটো সকলো মংগলময় হওক, আনন্দময় হওক, তাকে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। জয় আই অসম, সবাৰো কৰিবা উন্নতি সাধন। জয় শ্ৰীৰাম।